বৃক্ষৰ আমন্ত্ৰণত আজিৰ পৰা বনমাঞ্জা হাইস্কুল খেলপথাৰত দুটি নিশাৰ বাবে ইতিহাস থিয়েটাৰ। পশ্চিম দৰঙৰ বৃহত্তৰ হেঙালপাৰা অঞ্চলৰ উন্নয়নৰ লক্ষ্য সাৰোগত কৰি বৃহত্তৰ অঞ্চলৰ ৰাইজৰ প্ৰচেষ্টাত গঠিত বেচৰকাৰী স্বেচ্ছাসেৱী অনুষ্ঠান বৃক্ষৰ আমন্ত্ৰণত অসমৰ আগশাৰী ভ্ৰাম্যমাণ নাট্য দল ইতিহাস থিয়েটাৰে আজি আৰু কাইলৈ 18 আৰু 19 নৱেম্বৰত দুটি নিশাৰ বাবে দুখন এই বছৰৰ সৰ্বশ্ৰেষ্ঠ নাট মঞ্চস্থ কৰিব। ইতিমধ্যে অসমৰ ইমূৰৰ পৰা সিমূৰলৈ খলকৰিৰে সৃষ্টি কৰা দুখন বাস্তৱধৰ্মী নাট অভিজিত ভট্টাচাৰ্যৰ দৰাযাত্ৰী আৰু প্ৰতিটো মঞ্চতে দুটাকৈ দৰ্শনীয় ৰাইজৰ সমাদৰ লাভ কৰিবলৈ সক্ষম হোৱা আন এখন অভিজিত ভট্টাচাৰ্যৰ নাট মানুহ প্ৰেমিক মঞ্চস্থ কৰিব। বৃহত্তৰ হেঙালপাৰা অঞ্চলৰ নাট্যপ্ৰেমী ৰাইজৰ সহায় সহযোগিতা কামনা কৰিছে আয়োজকে। আজি সন্ধিয়া ঠিক 6 বজাৰ লগে লগে ইতিহাস থিয়েটাৰৰ মঞ্চত আপোনালোকে উপভোগ কৰিব পাৰিব দৰাযাত্ৰী। খৈৰাবাৰীৰ পৰা সুদৰ্শন কলিতাৰ ৰিপৰ্ট এন লাইভ। আমাৰ বৃক্ষ বনমাজা আৰ্থ সামাজিক উন্নয়ন সমিতি এই সংস্থাটো বনমাজা গাঁও পঞ্চায়তৰ এলেকাৰ যিবিলাক গাঁও আছে সেই গাঁওবিলাকৰ উন্নয়নৰ স্বাৰ্থত আমি প্ৰতি বছৰে থিয়েটাৰ আমি মাতি আহিছোঁ আৰু এইবেলি আজিৰ পৰা 18-19 তাৰিখৰ পৰা আমাৰ অসমৰ আগশাৰী থিয়েটাৰ ইতিহাস থিয়েটাৰে নাট মঞ্চস্থ কৰিব। আমাৰ কাৰ্যকৰ্তাসকলে এই ক্ষেত্ৰত যথেষ্টভাৱে কামত লাগি আছে। আমাৰ এই অনুষ্ঠানটো এনেকুৱা এটা অনুষ্ঠান যি অনুষ্ঠানে নিজক বিসৰ্জন দি যেনেকৈ এডাল ধূপকাঠিয়ে জ্বলি আনক পোহৰাই তোলে, ঠিক তেনেদৰে আমাৰ এই বৃক্ষৰ কাৰ্যকৰ্তাসকলে নিজৰ জীৱনটো তুচ্ছ জ্ঞান কৰি আনৰ কাৰণে জলাঞ্জলি দিবৰ কাৰণে আগবাঢ়িছে। এইটো হৈছে আমাৰ এই বৃক্ষৰ এটা তাৎপৰ্যপূৰ্ণ। কিন্তু আমি দেখিছোঁ এনেকুৱা সংস্থা আমাৰ এই অঞ্চলত গঢ়ি উঠা নাই। আমাৰ এই সংস্থাটো বিশেষকৈ বৃক্ষই এই অঞ্চলৰ আৰ্থ সামাজিক উন্নয়নৰ ক্ষেত্ৰত যেনেকৈ আমাৰ নামঘৰ মন্দিৰ মছজিদ এই সকলোবিলাকত আমাৰ লাভাংশৰ পৰা আমি অনুদান দি আহিছোঁ, সাহায্য প্ৰদান কৰি আহিছোঁ। ঠিক তেনেকৈ শিক্ষা ক্ষেত্ৰতো আমি ছাত্ৰ ছাত্ৰীসকলক যেনেকৈ হাইস্কুল শিক্ষান্ত পৰীক্ষাত একেবাৰে প্ৰথম সৰ্বোচ্চ নম্বৰলৈ যিগৰাকী ছাত্ৰ ছাত্ৰীয়ে উত্তীৰ্ণ হয় তেওঁকো আমি আমাৰ মঞ্চত সম্বৰ্ধনা জনাওঁ। ঠিক তেনেকৈ PhD ডিগ্ৰী লাভ কৰা লোকসকলকো ছাত্ৰ ছাত্ৰীসকলক আমি সম্বৰ্ধনা জনাওঁ। লগতে আমাৰ সুকুমাৰ কৰা ভাস্কৰ্য স্থাপত্য এইসকল শিল্পীকো আমি সম্বৰ্ধনা জনাই আহিছোঁ। গতিকে বিশেষকৈ এই অঞ্চলৰ বিশেষকৈ বনমাজা গাঁও পঞ্চায়ত এলেকাৰ বা শিৱবাজাৰ সমষ্টিৰ ভিতৰতেই এটা অন্যতম সংস্থা, যিটো সংস্থাই নেকি আমাৰ সকলো সামাজিক ক্ষেত্ৰত ৰাইজৰ লগত সহায় সহযোগিতা আগবঢ়াই এই অঞ্চলৰ উন্নয়নৰ ক্ষেত্ৰত আত্মনিয়োগ কৰিছে। গতিকে আমি ভাবোঁ আমাৰ এই অঞ্চলৰ ৰাইজে আমাৰ প্ৰতি সঁহাৰি দিব, আমাৰ প্ৰতি আন্তৰিকতা দেখুৱাব আৰু এই লাভাংশৰ পৰাই আমি ৰাইজক যাতে আমি কিছু অৰিহণা বা কিছু সাহায্য কৰিব পাৰোঁ তাৰ বাবে সকলোকে আমি আহ্বান জনাইছোঁ, অনুৰোধ জনাইছোঁ। অহা আজি আৰু 18 আৰু 19 নৱেম্বৰ তাৰিখে যি আমাৰ অসমৰ ঐতিহাসিক থিয়েটাৰ আগশাৰী থিয়েটাৰ ইতিহাস থিয়েটাৰ নাট প্ৰদৰ্শন কৰিব। ইয়াত আপোনালোকৰ সহায় সহযোগিতা উপস্থিতি আমি আন্তৰিকতা কামনা কৰিছোঁ। আৰু এই ক্ষেত্ৰত মোৰ লগত আমাৰ সম্পাদক আছে, সম্পাদক মহোদয়কো আমি দুআষাৰ ক'বৰ কাৰণে আমি আহ্বান জনাইছোঁ। শ্ৰদ্ধাৰ ৰাইজ, আমাৰ সভাপতি মহোদয় ইতিমধ্যে বৃক্ষৰ উদ্দেশ্যৰ বিষয়ে ক'লে। কথা হ'ল আজি পৰা যি হেঙালপাৰা খেলপথাৰত থিয়েটাৰ আৰম্ভ হ'ব ইতিহাসে নাট প্ৰদৰ্শন কৰিব। আজিৰ নাট হ'ব দৰাযাত্ৰী আৰু অহাকালিৰ নাট হ'ব মানুহ নহয় প্ৰেমিক। বিশিষ্ট অভিনেতা উৎপল দাস, ময়ূৰী দত্ত, চুমি ভৰালীৰ লগতে আৰু বচা বচা শিল্পীৰ দ্বাৰা আজি নাট প্ৰদৰ্শন কৰা হ'ব। আৰু আমাৰ বৃক্ষৰ তৰফৰ পৰা আজি আমাৰ এই নাটৰ লগত সংগতি ৰাখি অসমৰ সকলোৰে মৰমৰ সকলোৰে হিয়াৰ আমঠু শ্ৰদ্ধাৰ শিল্পী জুবিন গাৰ্গৰ আজি জন্মদিন উপজা দিন। এই উপজা দিনটো আমি সন্ধিয়া ঠিক 5 বজাৰ লগে লগে আমাৰ প্ৰেক্ষাগৃহৰ ওচৰত আমি পালন কৰিবলৈ ওলাইছোঁ। গতিকে সমূহ ৰাইজক তেওঁলোকৰ মৰমৰ শিল্পী এই অনুষ্ঠানটোত অংশগ্ৰহণ কৰাৰ লগতে আমি নাট উপভোগ কৰিবৰ কাৰণে আমাৰ বৃক্ষৰ পৰিয়ালৰ তৰফৰ পৰা আদৰে আমন্ত্ৰণ জনালোঁ। আজি নাট আৰম্ভ হ'ব সন্ধিয়া ঠিক 6:30 বজাৰ লগে লগে আৰু ঠিক তেনেদৰে অহাকালিও ঠিক 6:30 বজাৰ লগে লগে নাট আৰম্ভ হ'ব। গতিকে সমূহ দৰ্শকক সময়মতে আহি আমি প্ৰেক্ষাগৃহত প্ৰৱেশ কৰিবৰ কাৰণে আমাৰ তৰফৰ পৰা আমি
অনুৰোধ জনাইছোঁ। অস্থায়ী কাৰ্যালয়ত ইতিমধ্যে ৰাতিপুৱা 8 বজাৰ পৰা টিকেট দি থকা হৈছে। যথেষ্ট ভিৰ আমি পাইছোঁ। তথাপিতো আপোনালোকে আহক, আমি যিমান পাৰোঁ আপোনালোকৰ লগত সহযোগ কৰিম। আপোনালোকেও আমাৰ লগত সহযোগ কৰি এই থিয়েটাৰ দলটিক যেন আমি সুকলমে বিদায় দিব পাৰোঁ আৰু বৃক্ষৰ উন্নতি যেন সকলোৰে কাম্য হয়, এয়া আমাৰো কাম্য। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।